নমস্কাৰ এখন টিউটোৰিয়েলত মই আলোচনা কৰিম ক্লাস 10 ৰ ম্যাথমেটিক্সৰ পুনৰ আলোচনা যেটো চেপ্টাৰ আছিল তাৰ যিবিলাক এমসিকিউ আছে ইম্পৰ্টেন্ট এমসিকিউ আৰু কি প্ৰিভিয়াস ইয়াৰত কিছুমান এমসিকিউ আহিছিল হেবোৰ কি ইয়াতে আলোচনা কৰিম তো প্ৰথম কোশ্চেনটো মই লম যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াতে কোশ্চেনটো চাওক তলৰ কোনটো সংখ্যা বৰ্গ নহয় ইয়াতে বৰ্গ সংখ্যাটো জানিবলৈ হলে তেতিয়া আমাৰ কি অলপ কেটা কি অঙ্কৰ খেল জানিব লাগিব যে কি অঙ্ক আমাৰ কি একগত থাকিলে হেটো বৰ্গ সংখ্যা হ'ব পাৰে কি অঙ্ক থাকিলে হেটো বৰ্গ সংখ্যা হ'ব নোৱাৰে এটো একদম ইজি ভাবে তুমি লব পাৰা যে আমাৰ সোৱা যে আমি একৰ পৰা যে 9 লৈকে অঙ্কবিলাক জানো হে অঙ্কবিলাক যদি স্কয়াৰ তুমি ভালদৰে বুজি পোৱা তেতিয়াহলে তুমি গোটেই খেলটো বুজি পাবা যেতিয়া তুমি 1 স্কয়াৰ কৰি দিবা তেতিয়া কি 1 আহি যায় ঠিক আছে না 2 স্কয়াৰ কৰিলে কি হ'ব 4 আহে 3 স্কয়াৰ কৰিলে তোমাৰ কি আহিব 9 আহিব 4 square 16 5 square किमान 25 6 square की 36 7 square किमान 49 और 8 square to की 64 और 9 square to 81 तार माने सोआ एकेटा अंकर स्क्वायर কৰি দিলে আমাৰ একক বৰ্গত কি থাকে 1 থাকে 4 থাকে 9 তাৰ পিছত কি 6 5 6 9 4 আকৌ কি 1 তাৰ মানে কি যদি কোনো সংখ্যাৰ একৰ ঘৰত 1 থাকে যদি 1 তাৰ পিছত যদি 4 থাকে তাৰ পিছত যদি কি 5 থাকে 6 থাকে 4 5 6 তাৰ পিছত কি 9 কেটা হল 1 4 5 6 আৰু কি আছে 9 এইকেটা যদি অঙ্ক থাকে তেতিয়া হলে কি হেটো বৰ্গ সংখ্যা হ'ব পাৰে অনাথা কি নহব মানে কথাটো হল ইয়াৰ মাজত কি আছে 2 আছে 3 আছে তাৰ পিছত কি 2 3 4 5 6 7 তাৰ পিছত কি 8 এইকেটা মানে 2 2 3 7 8 এইকেটা অঙ্ক যদি থাকে তেতিয়াহলে হেটো কি বৰ্গ সংখ্যা নহব বুজিব পাৰিছে কথাটো আৰু এইকেটা অঙ্ক যদি থাকে তেতিয়াহলে বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু খাটাকে ক'ব নোৱাৰি যেটো বৰ্গ সংখ্যা হ'ব বুজিব পাৰিছে তেতিয়াহলে কোশ্চেনটোত কি কৰিছে প্ৰথমটো দিছে আমাৰ কিমান 441 একৰ ঘৰত কিমান আছে 1 আছে বৰ্গ সংখ্যা হ'ব পাৰে দ্বিতীয়টো কিমান আছে 572 2 আছে 2 থাকিলে কি বৰ্গ সংখ্যা নহয় তেতিয়া আৰু চাব নালাগে আমাৰ কোশ্চেনটো দিছে কি তলৰ কোনটো বৰ্গ সংখ্যা নহয় তেতিয়াহলে 2 নম্বৰ অপচনত আমাৰ কি দি আছে 572 একৰ ঘৰত কিমান আছে 2 আছে তেতিয়াহলে এটা বৰ্গ সংখ্যা নহব তেতিয়া আমাৰ শুদ্ধত্বটো কি হ'ব নম্বৰ বুজিব পাৰিছে কথাটো তাৰ পিছত নম্বৰ 2 কি কৈছে যে 2 নম্বৰ অংকটো চোৱা যে -2/3 টু দি পাৱাৰ 4 ৰ মান হল কি দিয়া আছে কথাটো হল কি দিয়া আছে এতে -2/3 টু দি পাৱাৰ 4 কথাটো হল যে প্ৰথমে যেটো এনসারটো ওলাব ইয়াৰ পাৱাৰটো কিমান আছে 4 আছে পাৱাৰটো 4 থাকিলে এটো কি আলটিমেটলি পজিটিভ হ'ব তেতিয়া নেগেটিভ आंसर বৰ্গ চাবই না লাগে পজিটিভটো হ'ব পজিটিভ হলে তোমাৰ এতে কি হ'ব ইয়াতে পজিটিভ আহিব 2 ৰ ওপৰত কিমান আহিব 4 3 ৰ ওপৰত কিমান 4 এতিয়া ক্যালকুলেশনটো কৰি দিলে হৈ যাব এটা ক্যালকুলেশন কৰি দিলে কি আমাৰ অপচন আছে অপচন বিলাক পজিটিভ বিলাক চাব লাগিব দুটা পজিটিভ আছে দুটা নেগেটিভ আছে তেতিয়া এটো কি হ'ব 16 তলত কিমান হ'ব 3 টু দি 4 কিমান হয় 99 পূৰণ কৰিলে 81 ঠিক আছে না তেতিয়া আমাৰ শুদ্ধত্বটো কি হ'ব ডি নম্বৰটো ডি নম্বৰটো কি শুদ্ধ যেটো কি আছিল 16/81 ঠিক আছে এবিলাক ইজি তাৰ পিছত তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মনত ৰাখিব লাগিব অযুগ্ম সংখ্যাৰ বৰ্গ যদি খুদিছে তোমাৰ মনত ৰাখিব লাগিব যুগ্ম সংখ্যা যেতিয়া তুমি বৰ্গ কৰিবা তেতিয়া কি যুগ্ম সংখ্যা ওলাব যেতিয়া তুমি অযুগ্ম সংখ্যা বৰ্গ কৰিবা তেতিয়া কি অযুগ্ম সংখ্যা ওলাব মই অলপ আগতে লিখিছিলো নানকে যে 1 স্কয়াৰ কি 1 ওলাইছিল 2 স্কয়াৰ কিমান 4 ওলাইছিল 3 স্কয়াৰ কিমান 9 4 স্কয়াৰ কিমান 16 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 49 8 স্কয়াৰ 64 9 স্কয়াৰ কিমান ওলাইছে এটা 81 এটা সোৱা যিবিলাক অংক মই ইয়াতে কি স্কয়াৰ কৰিছো হেবিলাকৰ যিবিলাক বৰ্গ ওলাইছে হেবিলাক কি অযুগ্ম ওলাইছে সোৱা 1 কি অযুগ্ম ইয়াৰ বৰ্গ কি অযুগ্ম 2 কি যুগ্ম ইয়াৰ বৰ্গ কি যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম তাৰ মানে কথাটো হল তুমি যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি যুগ্ম হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি
অযুগ্ম হ'ব এতিয়া তুমি কোশ্চেনটো চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়াহলে অযুগ্ম সংখ্যাৰ বৰ্গ কলে ইয়াতে চোৱা নাম্বাৰ 1 কি কৈছে 256 এটো একৰ বৰ্গত কিমান আছে যুগ্ম সংখ্যা আছে এটো কি যদি বৰ্গ কৰি দিয়া হয় তেতিয়াহলে এটো কি হ'ব এটো কি সংখ্যাৰ বৰ্গ মানে বৰ্গ কৰি দিয়া নহয় এটো কি যেহেতু একৰ বৰ্গত 6 আছে নিশ্চয় কি এটো যুগ্ম তেতিয়াহলে এটো কি হ'ব কোন এটা যুগ্ম সংখ্যাৰ বৰ্গ হ'ব তাৰ পিছটো কি দিছে 169 এটো কি আছে অযুগ্ম তেতিয়াহলে এটো কি হ'ব নিশ্চয় কি এটা অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়াহলে আৰু অপচন চাব লাগে এটো কি আমাৰ শুদ্ধ উত্তৰ যেটো কি আছে তোমাৰ নাম্বাৰ 2 টো কি দি আছে 169 আৰু আমাক খুদিছে কি কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়া অযুগ্ম সংখ্যাৰ বৰ্গটো কি হল 169 ঠিক আছে না তাৰমানে তোমাৰ মনত ৰাখিব লাগিব যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব তাৰ পিছত তলৰ কোনটোৰ একক স্থানত 1 থাকিব একক স্থানত 1 থাকিব সো একক স্থানত 1 থাকিবলৈ হলে বৰ্গ সংখ্যাৰ একক স্থানত যদি 1 থাকে তেতিয়াহলে নিশ্চয় কি 1 স্কয়াৰ হ'ব লাগিব নহলে কি 9 স্কয়াৰ হ'ব লাগিব কিমান হ'ব 81 এক 1 ক স্কয়াৰ কৰিলে কি একক বৰ্গত 1 থাকে আৰু তোমাৰ কি 9 ক স্কয়াৰ কৰিলে কি একক বৰ্গত 1 থাকিব তেতিয়াহলে অপচনত চোৱা কি আছে যে 1 থাকিব প্ৰথমত কি আছে 19 স্কয়াৰ ঠিক আছে 19 স্কয়াৰ এটো ওলাই যাব 19 স্কয়াৰ এটো কি আছে একৰ বৰ্গত 9 আছে যেতে তুমি এটো কি স্কয়াৰ কৰি দিবা কৰি দিলে কি এটো 9 পূৰণ কৰিলে 1 আহি যাব তেতিয়া আমাৰ অপচনটো কি হ'ব নাম্বাৰ 1 বাকি বিলাক চাবই না লাগে বুজিব পাৰিছে কথাটো তাৰ পিছত অপচনটো কি আমাৰ 1 হ'ব তাৰ পিছৰ কোশ্চেন এটা চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰ ৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে মানে 18 স্কয়াৰ যেটো আছে আৰু 19 স্কয়াৰ এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তেতিয়াহলে আমাৰ 18 স্কয়াৰৰ মানটো আৰু 19 স্কয়াৰৰ মানটো জানা থাকিলে ভাল হ'ব মানে 19 স্কয়াৰ ইকুৱেল টু কিমান 361 18 স্কয়াৰ ইকুৱেল টু কিমান হয় 324 এটোৰ পৰা যদি এটো বিয়োগ কৰি যায় কিমান ওলাই 7 এটো কিমান 37 ওলাই কিন্তু এই দুটাৰ মাজত কিন্তু 37টা আমাৰ স্বাভাৱিক সংখ্যা নাই কিয় নাই জানা আমি যেতিয়া তোমাৰ এই দুটাৰ মাজত স্বাভাৱিক সংখ্যা ওলাবলৈ যাম তাৰমানে 325 ৰ পৰা স্টাৰ্ট কৰা হ'ব 325 ৰ পৰা স্টাৰ্ট কৰি আপ টু কিমান লগে যাব লাগিব 360 লৈ যাব লাগিব তেতিয়া তুমি হিসাব কৰি চাবা এই দুটাৰ মাজত কিমানটা আছে জানা 36টা স্বাভাৱিক সংখ্যা আছে তাৰমানে একেবাৰে সহজ কথাত মই কৈ আছো যে 19 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 37টা যেতিয়া তুমি এটা ক্যালকুলেশন কৰি 37টা উলালা তাৰ পৰা যদি 1 বিয়োগ কৰি দিবা যিমানটা হ'ব হেইকেটা তোমাৰ आंसर হৈ গল তাৰমানে এই দুটাৰ মাজত কিমান থাকিল 36টা স্বাভাৱিক সংখ্যা মই एग्जांपल দি আছো আৰু ধৰা 2 স্কয়াৰ আৰু 3 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেতিয়াহলে কি 3 স্কয়াৰ মানে কিমান আমাৰ 9 2 স্কয়াৰ মানে কিমান আছে 4 ঠিক আছে এতিয়া 9 ৰ পৰা 4 টো বিয়োগ কৰি দিলে কিমান 5 एक्चुअली 5 to নহব কাৰণ কি আমি 2 স্কয়াৰ মানে কি 4 ৰ পিছৰ পৰা স্টাৰ্ট কৰিম 5 6 7 8 মানে চোৱা এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে 4 আৰু 5 ৰ মাজত 4 আৰু 9 ৰ মাজত 4 ৰ পিছৰ স্বাভাৱিক সংখ্যাটা কিমান 5 তাৰ পিছত 6 তাৰ পিছত 7 তাৰ পিছত 8 एक्चुअली কিমানটা আছে এতে 8টা আছে আমাৰ 9 ৰ পৰা 4 বিয়োগ কৰি কিমান ৰল 5 তাৰ পৰা 1 বিয়োগ কৰি দে কিমান থাকে 4টা মানে 3 স্কয়াৰ আৰু 4 স্কয়াৰ মাজত কিমান 4টা থাকিল তাৰ মানে 3 স্কয়াৰৰ পৰা 2 স্কয়াৰ বিয়োগ কৰি দি তাৰ পৰা 1 বিয়োগ কৰি দিয়া হৈ গল आंसर আৰু যদি एग्जांपल চোৱা মই আৰু দুটা एग्जांपल দি দিও যে এটা তো গম পাইছে মানে এটোৰ যেটো মান উলাব তাৰ পৰা এটোৰ মানটো বিয়োগ কৰি দিয়াৰ পিছত যেটো উলাব তাৰ পৰা কি 1 বিয়োগ কৰি দিয়া আমাৰ কি দুটা কন্টিনিউয়াস যেটো আমাৰ ই আছে স্কয়াৰ আছে সেই দুটাৰ মাজত থকা স্বাভাৱিক সংখ্যা ওলাই যাব মই আৰু एग्जांपल লৈ আছো ইয়াতে তো 36 তেতিয়ালে শুদ্ধ आंसरটো আমাৰ কিমান ওলাব এটো কৰি লও শুদ্ধ आंसरটো एक्चुअली কিমান আছে ইয়াতে নাম্বাৰ 2 টো কি হ'ব শুদ্ধ হ'ব এতিয়া আৰু এটা एग्जांपल লম মই যেতে সোয়া 4 স্কয়াৰ আৰু 5 স্কয়াৰ 4 স্কয়াৰ আৰু কি 5 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 5 স্কয়াৰ মানে কিমান আছে 25 4 স্কয়াৰ মানে কিমান আছে 16 ইয়াৰ পৰা এটো বিয়োগ কৰি দিলে কিমান হয় 9 হয় কিন্তু एक्चुअली 9টা স্বাভাৱিক সংখ্যা এর ভিতৰত নাই তাৰ পৰা 1 বিয়োগ কৰি দে কিমান হল 8 এতে হিসাব কৰি চোৱা 16 আৰু কি 25 মাজত কি আছে 16 পিছত 17 18 19 20 মিউদিও 21 22 23 24 তাৰ পিছত কি হ'ব 25 এই কেইটাটো কি আছে মাজত আছে হিসাব কৰি চাও কিমান 1 2 3 4 5 6 7 8 কিমানটা আছে
8টা আছে তাৰমানে এটো শৰ্ট ট্ৰিক তুমি ইউজ কৰিব পাৰা যদি এনেকুৱা কোশ্চেনৰ সন্মুখীন হৈ যোৱা বুজিব পাৰিছ না কথাটো বাস তাৰ পিছৰ কোশ্চেনটো চোৱা √2025 = 45 হলে √20.25 কিমান হ'ব মানে একেবাৰে সহজ কোশ্চেন দিছে এটা 2025 = যদি 44 হয় সরি 45 হয় তেতে হলে কি হ'ব 20.25 = what এটা একদম সহজ ইয়াতে কি চোৱা কেইটা অংক আছে দুটা অংক ইয়াতে কিমানটা আছে চাৰিটা অংক আছে ইয়াতে কি দুটা অংকই হ'ব সেম ঠিক আছে কিন্তু এটা পয়েন্ট কি দুটা অংকৰ পিছত পয়েন্ট আছে তেতে এটা অংকৰ পিছত পয়েন্ট দি দিয়া হৈ যাব ঠিক আছে না এটা কি হ'ব পয়েন্ট 4.5 এটা শুদ্ধ উত্তৰটো কি হ'ব নাম্বার 2 টো কি দি আছে 4.5 দি আছে একেবাৰে ইজি তাৰ পিছত যদি p proportional to q আৰু p = 6 হলে q = 30 এতিয়া p = 2 হলে q ৰ মানটো কিমান হ'ব এতিয়া ডাইৰেক্টলি প্ৰপোৰ্শনাল বুলি কৈছে ডাইৰেক্টলি প্ৰপোৰ্শনাল মানে p proportional to q তেতিয়া হলে চোৱা এটো বাঢ়িলে এটো বাঢ়িব এটো কমিলে এটো কি কমিব এটা চাৰ্ট বনাই লোৱাটো ভাল চাৰ্ট বনাই ললে কি বস্তুটো ভালদৰে বুজিব পাৰিবা মানে অতি সহজে p আৰু q কি দিছে আমাক যে p টো যদি 6 হয় q 30 630 তেতিয়া হলে আমাৰ কি দিছে তাৰ পিছত p2 হলে p যদি 2 হয় q ৰ মানটো কিমান এটো হদিছে একেবাৰে ইজি ভাবে কোৱা মানে এটো কি হ'ব জানা এটো মনে মনে ধৰি লোৱা কি x ধৰি ললে কি হ'ব যেটো ডাইৰেক্টলি প্ৰপোৰ্শনাল তেতে কি হ'ব 6/30 = 2/x এনকে হ'ব মানে ডাইৰেক্টলি প্ৰপোৰ্শনাল এটো যেতিয়া বাঢ়িব মানে এটো কমিছে নিশ্চয় কি এটো কমিব তেতিয়া হলে এটো এই দুটাৰ অনুপাত কি সমান হ'ব তুমি ক্যান্সেল কৰি দিব পাৰা 6 কিমান বাৰ যাব 5 বাৰ যাব ওপৰত কিমান থাকিল 1 কিমান 5 = 2/x ইয়াতে ট্ৰান্সফাৰ কৰি ললো এটো x ৰে পূৰণ কৰিলে কি x আৰু ইয়াতে কি হ'ব 5 × 2 = 10 তাহলে x ৰ মানটো কিমান ওলাব 10 মানে আমাৰ এটো কি হ'ব 10 যেতিয়া p = 6 আছিল 30 আছিল এটো কি 2 দিলে এটো কি হ'ব 10 হ'ব বুজিব পাৰিছে একদম ইজি মাত্ৰ কি এই দুটাৰ অনুপাত কি হ'ব সমান হ'ব মানে ডাইৰেক্টলি প্ৰপোৰ্শনাল কি থাকিলে কি হয় এটো যেটো কমিছে এটো কি কমি যাব মানে দুটাৰ অনুপাত কি সমান হ'ব এটা আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 3 নম্বৰটো কি দি আছে 3 নম্বৰটো দি আছে কি 10 ঠিক আছে তাৰ পিছত 1525 ৰ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব কি হৈছে পূৰ্ণ বৰ্গ মানে স্কয়াৰ টাৰ্ম কেতিয়া হ'ব কি দিছে এতে 1525 ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব একচুয়ালি এটো পূৰ্ণ বৰ্গ নহয় ঠিক আছে এতিয়া কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব তেতিয়া তুমি এটাৰ উৎপাদক কৰিব লাগিব প্ৰথমে 5 ৰে ভাগ কৰি দিয়া 3 5 * 15 নাযায় 0 25 এবিলাক তো বুজিবা হৰু ভাগ বিলাক 3 5 * 15 নাযায় 0 25 আহিল 5 5 * 25 আকৌ 5 ৰে ভাগ কৰি দিয়া 5 6 * 30 এটা কি 1 এটা 61 ওলাল 61 টো एक्चुअली কি মৌলিক সংখ্যা ইচ্ছা 61 টো কি এটা মৌলিক সংখ্যা তাৰ মানে 1 2 1 5 2 5 = কি লিখিব পাৰি 5 স্কয়াৰ * 61 তেতিয়ালে চোৱা ইয়াতে 5 স্কয়াৰ আছে কিন্তু কি 61 ৰ কি নাই স্কয়াৰ নাই তেতিয়ালে গতিকে ইয়াৰ যদি আমি 61 * 61 এৰে পূৰণ কৰি দিও তেতিয়ালে কি হ'ব 5 স্কয়াৰ * 61 স্কয়াৰ তেতিয়া এই সংখ্যাটো কি হ'ব বৰ্গ সংখ্যা হৈ যাব যদি কি আমি 61 এৰে ইয়াক পূৰণ কৰি দিও বুজিব পাৰিছে তেতিয়ালে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ ইয়াতে নম্বৰ 1 টো কি দি আছে 61 শুদ্ধ উত্তৰটো কি হ'ব নম্বৰ 1 একেবাৰে ইজি বিলাক তাৰ পিছত তলৰ কোনটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব কি দিছে তলৰ কোনটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব এটা কোশ্চেনটো অলপ তেৰাবেৰাকে দি আছে গতিকে হেটো মানে কোশ্চেনটো বুজি নাপালো তলৰ কোনটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব ঠিক আছে বুজি নাপালো তোমালোকে যদি বুজিব পাৰে প্লিজ কমেন্টত জনাই দিবা তাৰ পিছত 23 ঘনৰ একক স্থানৰ অংকটো হল 23 ঘন বুলি কৈছে 23 এটা ঘন কৰিম এই ঘনৰ এককৰ অংকটো কিমান হ'ব এটা চাব লাগিব 1 ক যদি আমি কি ঘন কৰি দিম তেতিয়া কি হ'ব 1 তিনিবাৰ পূৰণ কৰিলে কি 1 হ'ব 2 ৰ ঘন কিমান হয় 8 হয় সরি 8 টো কি লিখি দিলো 8 3 ৰ ঘনটো কি হ'ব 27 আৰু বেছি নালাগে ইয়াতে কি একৰ ঘৰত কিমান আছে
3 আছে এটা 3 যদি আমি ঘন কৰি দিম তাৰ একৰ রোধ কিমান আহে 7 আহে তেতিয়া ইয়াক যদি ঘন কৰি দিয়া ইয়াৰ একৰ রোধ কি আহিব 7 এটা আহিব তেতিয়ালে শুদ্ধত্বটো কি হ'ব আমাৰ শুদ্ধত্বটো এ দি আছে কি নাম্বার 2 কি দি আছে 7 দি আছে তেতিয়ালে শুদ্ধত্বটো কি হ'ব 7 তাৰ পিছৰ কোশ্চেনটো তলৰ কোনটো পূৰ্ণ ঘন তেতিয়ালে যিবিলাক অপচন দি আছে গোটেইগিলা অপচন কি আমি উৎপাদক ওলাই চাও কোনটো পূৰ্ণ ঘন নাম্বার 1 টো দি আছে কি 1 টো দি আছে 652 এটা যদি উৎপাদক ওলাই লোৱা তেতিয়ালে মই ইয়াতে ওলাইছো 652 কিহেৰে ভাগ যায় 2 এৰে ভাগ যায় 3 2 6 2 এৰে ভাগ কৰিলে আকৌ কি হ'ব 163 আকৌ কিহেৰে ভাগ যায় এতিয়া এটা উঠাই ভাগ না যাব ঠিক আছে এটো এনকে লিখিব পাৰি 2 into 163 মানে 2 square into 163 তাৰ পিছত 2 নম্বৰটো কি দি আছে আমাৰ অপচন 2 নম্বৰটো দি আছে এতে 933 এটো কি হয় 9332 3 এৰে ভাগ কৰিলে 3 3 গুণ 9 11 এবিলে কি ওলাইছে এটো এনেকে হ'ব সাকে এটো কি 345 না যায় 2 এৰে ভাগ যায় না যায় 3 এৰে ভাগ যায় 7 এৰে 28 কি থাকিব 3 না যায় 11 রে তথাপি না যায় এটা এনকি লিখি আছন 311 তার পিছত 3 নাম্বারটো কি দি আছে 3 নাম্বারটো দি আছে এতে 343 এটো কি হ'ব 343 কি এর ভাগ যায় 364 না যায় 5 এর না যায় 2 এর না যায় 7 এর যাব থাকে 7 এর কিমান বার যায় 4 7 গুণ 28 7 9 গুণ 63 7 মানে এটি কি হয় 7 কিউব এটি ওলা গল আমার 3 নাম্বারটো কি হল তার সম্পূর্ণ ঘন মানে সম্পূর্ণ ঘন হয় এটো ঠিক আছে পূর্ণ ঘন মানে 7 ইজ এ কিউব বলি লিখিব পারি উপরের বিলাক তো কি স্কয়ার আছে কিন্তু তোমার কি এটো তার পিছত তো নিমিলে তার পিছত কি এটা দুটা সংখ্যা উৎপাদক হয় গতি এটো কি তিনটা একদম কি 7 তিনটা 7 পূরণ করলে কি 343 হবে তেতিয়া আমার এইটো হ'ব কি আমাৰ পূৰ্ণ ঘন সংখ্যা যেটা আমাৰ 3 নাম্বাৰটো শুদ্ধ তেতিয়া হলে শুদ্ধ আনসাৰটো কি হ'ব নাম্বাৰ 3 তাৰ পিছৰ আনটা কোশ্চেন চোৱা 3√, ইয়াৰ মানটো কিমান আছে ঠিক আছে এটো দি আছে যে হ্যাঁ ইয়াৰ মানটো কিমান তেতিয়া হলে একেবাৰে ইজি এটো যে এক কি লিখিব পাৰি 10 কিউব লিখিব পাৰি আৰু এটো ওপৰত গৈ কি 1/3 হ'ব 3 কেনসেল তেতিয়া হলে কি হ'ব 10 তেতিয়া হলে ইয়াৰ মানটো কি হ'ব 10 শুদ্ধত্বটো কি হয় শুদ্ধত্বটো হ'ব নাম্বার 3 টো কি আছে 10 আছে বুঝিব পাৰিছে না একেবাৰে যে তাৰ পিছত 14 নাম্বার যদি mn এর ঘনমূল হয় তেন্তে n এর মান কিমান হ'ব n এর ঘনমূল m2 n এর ঘনমূল বুঝিব পাৰিছে m2 কি আছে n এর ঘনমূল তেতিয়া হলে এটো কি ঘনমূল এটো ঘনমূল আর এটো কি ঘন বুঝিব পাৰিছে কিন্তু কথাটো এটা ঘনমূল তাহলে ঘনমূলক যদি আমি m কিউব কৰি দিও তেতিয়া কি n এর সমান হৈ যাব মানে যেটো ঘনমূল থাকিব যেনকে তোমাৰ 8 আৰু 2 এটো কি হ'ব ঘনমূল এটো কি হ'ব ঘন যেতিয়া তুমি ইয়াক তুমি ঘনমূলক যদি কিউব কৰি দিয়া ঘন কৰি দিয়া তেতিয়া কি আমাৰ ঘন সংখ্যাটো ওলাই যাব ইয়াকে তুমি কি m কিউব কৰি দিলো তেতিয়া কি আমাৰ n এর সমান হৈ যাব তেতিয়া আমাৰ শুদ্ধ আনসারটো হ'ব কি কৈছে m যদি m n এর ঘনমূল তেতিয়া n এর মানটো কি হ'ব 3 n এর মানটো কি মান ওলাল m কিউব 3 নম্বৰটো শুদ্ধ তাৰ পিছত কি আছে 3√8 3√27 3√64 এর মান কিমান ঠিক আছে ইয়াতে কি আছে 3√8 প্লাস 3√27 প্লাস 3√64 এটার মান কিমান এটা ওলাব গৈছে তেতিয়ালে এটার মানটো হ'ব এটো কি লিখিব পাৰি 2 কিউব আৰু এটো কি ইফালে গৈ 1/3 প্লাস এটো কি হ'ব 3 কিউব ইফালে গলে কি 1/3 হ'ব আৰু এটো প্লাস কি হ'ব 4 কিউব এটো কি 1/3 তেতিয়ালে এটো ক্যান্সেল এটো ক্যান্সেল 2 প্লাস 3 প্লাস 4 5 প্লাস 9 হাইরে 9 ঠিক আছে তেতিয়ালে আমাৰ শুদ্ধত্বটো কি হ'ব শুদ্ধত্বটো 4 নাম্বার 4 কি আছে 9 দি আছে বুঝিব পাৰিছ না কথাটো তাৰ পিছত আৰু এটা কোশ্চেন চাওক নাম্বার 6 3 এর মান কিমান তখন 3 -3 এটা एक्चुअली কি লিখিব পাৰি মাইনাস তো যেতিয়া কি ইফালে আইবা মানে এটা ফর্মুলা আছিল আমাৰ 1/x = কি লিখিব পাৰি x⁻1 মানে এন কি লিখিব পাৰি এটা মাইনাস তো কি তলত আনলে কি হ'ব কিউব হৈ যাব
এটো মান দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো কি 3 নাম্বাৰ 3 নাম্বাৰটো কি দিয়া আছে একচুয়ালি 1/3 কিউব এটা आंसर হ'ব ঠিক আছে 3 নাম্বাৰটো শুদ্ধ তাৰ পিছৰ এটা কোশ্চেন চাওক 2/3 হোল স্কয়াৰৰ মান হ'ব এটো দেখাত মান হ'ব ইজি কিন্তু অপচন বিলাক কি অলপ টাপ টাপ কে দিয়া আছে চাওক অপচনটো কি দিছে 1 অপচন 2 3 এনকে দিয়া আছে তো ইয়াতে চাওক এটো জোৰজুলুম কি লিখিব পাৰি এটো উল্টাই দিব পাৰি হৰটো লভ কৰি দিব পাৰি লভটো কি হৰ কৰি দিব পাৰি তেতে কি হ'ব আমাৰ যদি হৰটো লভ কৰি দিয়া লভটো হৰ কৰি দিয়া তেতে কেনেকৈ কৰি দিবা 2 স্কয়াৰ এটো কি হ'ব 3 স্কয়াৰ এটো যদি ওপৰত লৈ যোৱা আৰু এটো যদি তলত লৈ আহা তেতে হলে কি লিখিব পাৰা এটো ওপৰত গলে কি ইয়াৰ পাৱাৰটো মাইনাস হৈ যাব -2 আৰু এটো তলত লৈ আহিলে কি হ'ব -2 মানে হৰটো লভ কৰি দিলো লভটো হৰ কৰি দিলো তেতে কি মাইনাস হৈ যাব তেতে কি 3/2 কি লিখিব পাৰা ওপৰত -2 লিখিব পাৰা ঠিক আছে ইয়াতে আমাৰ শুদ্ধ আনসাৰটো হ'ব মানে 3 নাম্বাৰটো কি দিছে এটো দি আছে তেতে 3 নাম্বাৰটো কি হ'ব শুদ্ধ তাৰ পিছত আৰু এটা কোশ্চেন চাওক 0.000064 এর পারমাণবিক রূপটো হল ঠিক আছে পারমাণবিক রূপটো কি কৈছে 0.1023464 এটার পারমাণবিক রূপ বুলি কৈছে পারমাণবিক রূপ एक्चुअली কি পয়েন্টৰ আগত কি এটা ঘৰ থাকিব লাগিব পয়েন্টৰ আগত কি এটা ঘৰ ৰাখিলে আমাৰ কি হ'ব এটা 6.4 হৈ যাব এটা ঘৰ ইফালে লৈ আহিলো কিন্তু কিমান ঘৰ ললো 2 4 5 তেতিয়ালে 10 টু দ্বাৰ কিমান ইফালে লৈ গিলো 10 টু দ্বাৰ -5 ঠিক আছে তেতিয়া আমাৰ শুদ্ধ আনসাৰটো হ'ব নাম্বাৰ 4 টো কি দি আছে 6.4 * 10 টু দ্বাৰ -5 এটো দি আছে পারমাণবিক রূপটো एक्चुअली কি তোমাৰ যেটো কি আছে পয়েন্টৰ আগত কি থাকিব লাগিব এটা ঘৰ থাকিব লাগিব এটা পারমাণবিক রূপ বুলি কোৱা তাৰ পিছত এটা শুদ্ধ উত্তৰটো গল 4 নম্বৰ তাৰ পিছত এটা চাওক কি কৈছে যে 2.03 * 10 টু দ্বাৰ -5 এর মানটো এতিয়া কি কৈছে 2.03 * 10 টু দ্বাৰ -5 ঠিক আছে এটা যদি মান ওলাব গৈছে মানে বিস্তারিত ৰূপত প্ৰকাশ কৰিম আমি নিশ্চয় ঠিক আছে তেতিয়া কি হ'ব -5 বুলি কৈছে এটো লিখি লোৱা 203 পয়েন্ট ইয়াতে আছিল না ইয়াতে কেটা 10 এর উপৰত কিমান আছে -5 আছে তেতিয়া হলে কি এইটো দি সমুখত কি সাইডে 0 লগাই দিয়া মানে পয়েন্টৰ পিছত কেটা 0 দিম আমি সরি সাইডে 0 দিম এতে এটা আছে এটা ঘর ইয়াতে আছে আৰু কিমান লাগিব সাইডে 0 দিলে আমাৰ কি পাঁচটা ঘর হৈ যাব মানে এটা দুটা তিনটা সাইডে ইয়াতে যদি পয়েন্ট দি দিয়া তেতিয়া হলে আমাৰ কি এইটো লৈ যাব আকৌ যদি এটক যদি তুমি পারমাণবিক ৰূপত প্ৰকাশ কৰিব বিচাৰা তেতিয়া চোৱা এর পারমাণবিক ৰূপত প্ৰকাশ কৰিলে কি হ'ব 203 * কি গল ললা এটা দুটা তিনটা চারটা পাঁচটা 10 টু দ্বাৰ -5 বুঝিব পাৰিছে বাস এটা শুদ্ধ উত্তৰটো হ'ব নাম্বার 2 টো কি এইটো দি আছে ঠিক আছে তাৰ পিছত 5 সেন্টিমিটার জোখৰ বাহুবিশিষ্ট এটা বৰ্গৰ কালি কিমান হ'ব আরে বাবা এটাতে একেবারে ইজি 7 সেন্টিমিটার বর্গৰ কালি কি হ'ব স্কয়ার কৰি দিয়া কিমান হ'ব 49 সেন্টিমিটার স্কয়ার বাইহাত খেল ঠিক আছে এবিলাক ইজি তাৰ পিছত কি 22 এটা কোশ্চেন দিয়া আছে যে টি আৰু ডি এ ভাবে ঢেৰভাবে বিচৰণ কৰে পাৰ্থক্য আৰু পৰোক্ষ কি দিছে এটা টি আৰু ডি সরি টি আৰু ডি টি আৰু কি ডি টি মানে কি বুজাইছে জানা টাইম আৰু ডি মানে কি বুজাইছে ডিসটেন্স এই দুটা কেনেদৰে বিচৰণ কৰে এটা হল পাৰ্থক্য বিচৰণ আৰু এটা হল পাৰ্থক্য মানে কি আছিল एक्चुअली যদি এটা বাৰে মানে পাৰ্থক্য ধৰা x আৰু y পাৰ্থক্যভাৱে কি আছিল বিচৰণ কৰিছিল তেতিয়া হলে এইটো যদি বঢ়াই দিয়া তেতিয়া এইটো বাঢ়িব এইটো কমাই দিলে কি এইটো কমিব কিন্তু তোমাৰ পৰোক্ষ বিচৰণটো কি আছিল x is proportional to 1/y এইটো আছিল যদি x বঢ়াই দিয়া এইটো কমি যাব যদি y x কমাই দিয়া এইটো কি বাঢ়ি যাব এনকা আছিল তেতিয়া হলে টাইম আৰু ডিসটেন্সৰ মাজত কোনটো বিচৰণ হ'ব টাইম যদি তুমি বেছি টাইম এজনত দিয়া দ্ৰুত অতিক্ৰম কৰিবলৈ হলে তেতিয়া বেছি দ্ৰুত অতিক্ৰম কৰিব পাৰিব যদি কম টাইম দিলা যে তোমাক কি 1 ঘন্টা দিয়া হল কিমান দূৰ যাব পাৰিবা 1 ঘন্টাত যিমান দূৰ যাব পাৰিব ধৰা x কিলোমিটাৰ গল সরি x কিলোমিটাৰ না 100 কিলোমিটাৰ গল এজন মানুহে ডিসটেন্স অতিক্ৰম কৰিলে তাক 2 ঘন্টা দিলে কি হ'ব নিশ্চয় কি হুকুমভাৱে গলে কি 200 কিলোমিটাৰ যাব পাৰিব ঠিক আছে যদি 3 ঘন্টা দিয়া তেতিয়া কি 300 কিলোমিটাৰ যাব পাৰিব মানে কি আছে চোৱা এটা টাইমটো বঢ়াই দি আছে কি ডিসটেন্স বেছি অতিক্ৰম কৰি আছে ইয়াতে কি টাইম বঢ়াই দি আছে ডিসটেন্স বেছি অতিক্ৰম কৰি আছে আৰু তোমাক যদি হুদে যে তুমি
100 কিলোমিটার যাওঁতে সময় তোমাৰ কি 1 ঘন্টা লাগি যায় ঠিক আছে তোমাক দিয়া হল 500 কিলোমিটার তেতিয়া তোমাৰ সময় নিশ্চয় কি কম লাগিব না হয় কম না লাগিব এটোত কি যে তোমাৰ ডিসটেন্সও বাঢ়াই দিছো ইয়াতে টাইমটো কি আপ হৈ যাব বাঢ়ি যাব গতিকে টাইম আৰু ডিসটেন্স এই দুটা কি কৰিব প্ৰত্যক্ষভাৱে কি কৰিব বিচৰণ কৰিব মানে এক্সিস প্ৰপোৰ্শনাল টু y প্ৰত্যক্ষভাৱে আৰু কিটা পৰোক্ষ তেতিয়ালে প্ৰত্যক্ষভাৱে যেটো কি টাইম বঢ়ালে কি ডিসটেন্স বাঢ়ে ডিসটেন্স বঢ়ালে টাইম বাঢ়ে সরি ডিসটেন্স ইফালে ডিসটেন্স বাঢ়িলে টাইম বাঢ়িব ডিসটেন্স কমিলে টাইম কমিল টাইম বাঢ়িলে ডিসটেন্স বাঢ়িব বুঝিব পাৰিছে কথাটো যেতলে আমি লিখিব পাৰি শুদ্ধটো যে প্ৰত্যক্ষ নাম্বার 1 কি সময় আৰু কুমাৰ দূৰত্ব এই দুটা কি কৰে দূৰত্ব প্ৰত্যক্ষভাৱে বিচৰণ কৰে ঠিক আছে প্ৰত্যক্ষ বিচৰণ কৰে তাৰ পিছৰ এটা কোশ্চেন চাওক যে t6 d what ইয়াতে কিবা t6 d what এটা তো মানে কোশ্চেনটো হোৱা নাই গতিকে ইয়াৰ আনসাৰটো মানে কৰিব নোৱাৰিলো সৰি তো এইকেইটা কোশ্চেন মই এইটো কিতাপত পাইছো তাৰ t6 d what মানে কিবা এটা আগত থাকিব লাগিব যে t1 d ইমান তেতিয়া t6 d থাকিব লাগিব ঠিক আছে যেনকা তোমাৰ অনুসৰণ কোশ্চেন বিলাক আছে তাত দিয়া আছে গতিকে এটো অলপ পিন মিস্টেক কৰি দিছে এই কাৰণে মই কৰি নিদিলো আৰু এটো কিতাপত কি এইখিনি কৰি দিয়া আছিল তো সকলোকে ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে আৰু সকলোকে শুভেচ্ছা এসএলসি পৰীক্ষাৰ কাৰণে তে আৰু সকলোকে প্লিজ ভিডিওটো চাই লাইক আৰু কি সাবস্ক্ৰাইব কৰি দিব প্লিজ আশা কৰিছো যে সকলোৱে কি ভিডিও বিলাক ভালদৰে চাব আৰু ভাল এটা ৰিজাল্ট কৰিব পাৰিব ঠিক আছে আজিৰ কাৰণে কি